ঢিঙত সাকু দ্য ব্ৰিজৰ উদ্যোগত ঢিং নগাঁও গড়কাপ্তানি পথত বৃক্ষৰোপণ কাৰ্যসূচী। নগাঁও ঢিং চমুৱা গাঁৱৰ গড়কাপ্তানি পথৰ কাষত ঢিঙৰ অন্যতম আগশাৰীৰ বেগ চৰকাৰী অনুষ্ঠান সাকু দ্য ব্ৰিজৰ উদ্যোগত বৃক্ষৰোপণ কৰা হয়। বৃক্ষৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ঢিং সমষ্টিৰ বিধায়ক মেহবুব মুক্তাৰে। লগতে ঢিং পৌৰসভাৰ পৌৰপতি সুশান্ত দেৱনাথ, সাগৰীজান মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ ডক্টৰ জোনাৰাম নাথ, প্ৰাক্তন উপপৌৰপতি ক্ৰমে জীৱন কৃষ্ণ দেৱনাথ আৰু দীপ কুমাৰ নাথ, বিলটিয়া পঞ্চায়তৰ 10 নং ৱাৰ্ড সদস্য আদি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি, স্থানীয় লোক আৰু অনুষ্ঠানটোৰ বিষয়ববীয়া তথা সদস্যসকলে প্ৰায় 200 গছপুলি ৰোপণ কাৰ্যসূচীত উপস্থিত থাকি বৃক্ষৰোপণ কৰে। আজি প্ৰথম কাৰ্যসূচী নগাঁও ঢিং গড়কাপ্তানি পথৰ চমুৱা গাঁৱত পৰ্যায়ক্ৰমে বৰদোৱালৈকে ৰাস্তাৰ দুয়োকাষে বৃক্ষৰোপণ কৰা হ'ব বুলি সাকু দ্য ব্ৰিজৰ সভাপতি ভৃগু কুমাৰ বৰা আৰু সম্পাদক হীৰক জ্যোতি বৰাই জানিবলৈ দিয়ে। আমাৰ ঢিঙৰ কেইজনমান মুষ্টিমীয় যুৱকৰ একক প্ৰচেষ্টাত আমি সকলোৱে হাত উজান দি পেলাই এটা সংগঠনৰ আমি জন্ম দিছিলোঁ এই 26 চনতে। সংগঠনটোৰ নাম হ'ল সাকু দ্য ব্ৰিজ। আৰু ইয়াৰ আগতো আমিখিনিয়ে যদিও আমি গছপুলি ৰোপণ বা তেনেকুৱা ধৰণৰ কাম কৰিছোঁ যদিও আমাৰ কোনো সংগঠনৰ নাম নাছিল, আমি তেনেদৰেই কৰিছিলোঁ। কিন্তু এতিয়াৰ পৰা আমি সংগঠনৰ নামত কৰিছোঁ এইবাৰ আমি সাকু দ্য ব্ৰিজ। আৰু সেই সংগঠনটো সকলোৱে আদৰি লৈছে ঢিংবাসী ৰাইজে। সেইমতে আজি আমি নিমন্ত্ৰণ জনাইছিলোঁ ঢিং বিধানসভা সমষ্টিৰ বিধায়ককে প্ৰমুখ কৰি আৰু আমাৰ ঢিং পৌৰসভাৰ নেতৃবৃন্দ আৰু পঞ্চায়তৰ নেতৃবৃন্দকো আমি নিমন্ত্ৰণ জনাইছিলোঁ। সেইমতে সকলো আহি উপস্থিত হৈছিলে আৰু আমাৰ অনুষ্ঠানটো ইতিমধ্যে সফল ৰূপায়ণ হৈছে বুলিয়ে ক'ব পাৰিম। আৰু সফল ৰূপায়ণ হৈছে বুলি ক'ব পাৰি যদিও আমি এটা প্ৰচেষ্টা হাতত লৈছোঁ যে আমি বৃক্ষৰোপণখিনি কৰিছোঁ যদিও আমি তাতে আমি 100% আমি বচাব নোৱাৰোঁ, আমি তাত ৰাখিছোঁ যে আমি 70% গছপুলি আমি জীয়াই ৰাখিম আৰু সেই গছপুলি আমি ডাঙৰ কৰা আমি সকলোৰে আগত প্ৰতিশ্ৰুতিবদ্ধ। আমি তেনেদৰেই কাম কৰি যাম ইয়াৰ পিছতো। আৰু অনাগত দিনতো আমি ঢিঙৰ হিতৰ বাবে আমি অন্যান্য সামাজিক কাম আমি বিভিন্ন ধৰণৰ সামাজিক কাম আমি কৰি যাম ঢিঙৰ হিতৰ বাবে। জয় ঢিং। এটা সামাজিক অগ্ৰণী অনুষ্ঠান। এই অনুষ্ঠানে আজি ঢিঙত পোনপ্ৰথমবাৰৰ বাবে বৃক্ষৰোপণ কাৰ্যসূচী হাতত লৈছে আৰু তাৰ ফলস্বৰূপে আজি আমি ঢিং বিলতীয়া পঞ্চায়তৰ 10 নম্বৰ ৱাৰ্ডত ঢিং নগাঁও গড়কাপ্তানি পথৰ কাষত প্ৰায় 200 গছপুলি আমি ৰোপণ কৰিছোঁ। এই গছপুলি ৰোপণ কাৰ্যসূচীত আমাৰ লগত সহযোগ কৰিছিলে ঢিং সমষ্টিৰ সন্মানীয় বিধায়ক মেহবুব মুক্তা ডাঙৰীয়া, ঢিং পৌৰসভাৰ সন্মানীয় পৌৰপতি ডাঙৰীয়া আৰু লগতে ঢিং পৌৰসভাৰ প্ৰাক্তন উপপৌৰপতি দুগৰাকী আমাৰ সহযোগ কৰিছিলে, লগতে ঢিংবাসী ৰাইজে সহযোগ কৰিছে। আমাৰ উদ্দেশ্য হৈছে ঢিং বজাৰৰ পৰা আমি বটদ্ৰৱালৈকে বৃক্ষৰোপণ কাৰ্যসূচী আমি হাতত ল'ম আৰু তাৰ প্ৰথম পদক্ষেপ আমি ঢিঙত 200 গছপুলি ৰুইছোঁ। আমি ঢিংবাসী ৰাইজৰ এই অনুষ্ঠানত সহায় সহযোগিতা আমি কামনা কৰিছোঁ আৰু লগতে অনাগত দিনত আমি বৃক্ষৰোপণ কাৰ্যসূচী ঢিঙৰ সকলো জেগাতে আমি লৈ যোৱাৰ এটা প্ৰয়াস কৰিম। গতিকে আপোনালোকৰ লগতে ঢিংবাসী ৰাইজৰ সহায় সহযোগিতা আমি কামনা কৰিছোঁ। সাকু দ্য ব্ৰিজৰ যি পদক্ষেপ, এই বৃক্ষৰোপণ পদক্ষেপৰ পিছত বেলেগ কিবা চিন্তা কৰিছে? আমাৰ বৃক্ষৰোপণ কাৰ্যসূচীৰ লগে লগে আমি বিভিন্ন কাৰ্যসূচী আমি হাতত লোৱাৰ এটা প্ৰয়াস কৰিছোঁ। যেনে আমাৰ যিসকল দুখীয়া ছাত্ৰ ছাত্ৰী আছে তেখেতসকলক আমি শিক্ষাৰ ক্ষেত্ৰত সহযোগ কৰা, সাংস্কৃতিক দিশত ঢিংবাসী আগুৱাই নিয়া, লগতে আমি ড্ৰাগছমুক্ত ঢিং কৰাৰো এটা প্ৰয়াস আমি আৰম্ভ কৰিছোঁ। আৰু তাৰ লগতে আমি ঢিঙৰ যিসকল জ্যেষ্ঠ আছে, বয়সস্থ লোক আছে, তেখেতসকলক আমি স্বাস্থ্যৰ ওপৰত সজাগতা শিবিৰ পাতি সজাগতা আনিবৰ কাৰণেও আমি বিভিন্ন সময়ত ইয়াৰ কাৰ্যসূচী আমি হাতত ল'ম।